ক্লাস 10 ছাত্ৰসকল নমস্কাৰ তোমালোকক মই চেপ্টাৰ 7 স্থানাংক জ্যামিতি এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা এমসিকিউ বুজাই দি আহিছো আজি আৰু মই তোমালোকক বুজাই দিম চোৱা এই কোৱেশ্চনটো আহিছে 2016 তে চাবা কোৱেশ্চনটো আমাক কি দিয়া আছে -6,5 আৰু -2,3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্য বিন্দু a/3,4 হলে এর মান হব চাৰিটা অপশন আছে তেছোৱা প্ৰথমে তোমালোকে জানিব লাগিব মধ্যবিন্দুৰ স্থানাংক তেছোৱা a আৰু b বিন্দু a বিন্দুৰ স্থানাংক আমি লৈছো x1, y1 b বিন্দু লৈছো x2, y2 a আৰু b বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু p আৰু p ৰ স্থানাংক লৈছো আমি চোৱা x, y হলে x ইকুৱেল অৰ্থাৎ x স্থানাংকটো আমি এনেকৈ লিখিম x1 + x2/2 y ইকুৱেল y1 + y2/2 হলা বুজি a আৰু b বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু p হলে x স্থানাংকটো আমি এনেদৰে প্ৰকাশ কৰিম y স্থানাংকটো এনেদৰে প্ৰকাশ কৰিম এতিয়া চোৱা বিন্দু দুটা -6,5 অৰ্থাৎ x1 হ'ব -6 y1 হ'ব 5 তাৰ পিছত x2 হ'ব -2 y2 3 তাৰ পিছত আমাৰ মধ্যবিন্দুৰ স্থানাংকটো দিয়া আছে এতে x ইকুৱেল হ'ব a/3 x ইকুৱেল a/3 y ইকুৱেল হ'ব 4 এখিনি পালা বুজি এতিয়া চাবা এইখিনি মই মুছি নিম নেক্সট চাবা আমি পাও x ইকুৱেল এই সূত্ৰটো আমি ব্যৱহাৰ কৰিছো ইয়াতে ব্যৱহাৰ কৰিম x1 + x2/2 তে এইটো সূত্ৰ আমি কিয় আনিলো চোৱা ইয়াতে আমাক a ৰ ভ্যালু a ৰ মান নিৰ্ণয় কৰিব দিছে সেইকাৰণে আৰু এইটো হ'ব x স্থানাংক হলা বুজি x ইকুৱেল a/3 সেইকাৰণে আমি এইটো সূত্ৰ আনিছো এতিয়া চোৱা x ইকুৱেল a/3 x1 -6 তাৰপিছত x2 -2 পালা বুজি এইখিনি চাবা নেক্সট স্টেপ so 8 -6 total minus a/3 total minus হ'ব 8/2 কাটিব পাৰিবা 8ক 2 ৰে 4 a/3 এটো হ'ব -4 এটো 3 টো ইফালে হৰণ আছে a/3 হৰণ আছে গতিকে ইফালে গলে পূৰণ হ'ব a ইকুৱেল -4 * 3 এটো ৰিজাল্ট হ'ব -12 এটো হ'ব -12 -12 পালো তে এতিয়া চোৱা তুমি -12 কোনটো অপচনৰ আছে b পালা বুজি নেক্সট কোৱেশ্চন চোৱা x অক্ষৰ পৰা p বিন্দুটোৰ দূৰত্ব হ'ল ইয়াতে আমাক চাৰিটা অপচন আছে আৰু p বিন্দুৰ স্থানাংক আমাক দিয়া আছে x স্থানাংক 2
y স্থানাংক 3 এই কোৱেশ্চনটো আহিছে 2017 তে চাবা আমাক বিন্দুটো দিয়া আছে 2,3 এতিয়া x স্থানাংক 2 y স্থানাংক 3 তে প্ৰথমে আমি বিন্দুটো গ্ৰাফত বহাও তে চাবা x স্থানাংক 2 আছে গতিকে আমি মূল বিন্দুৰ পৰা আমি দুঘৰ যাম এঘৰ দুঘৰ ইয়াতে আমি 2 পালো এতিয়া চোৱা y স্থানাংক 3 আছে গতিকে ইয়াৰ পৰা সিধাই ওপৰত আমি 3 ঘৰ যাম গতিকে চোৱা 1 2 3 ধৰি লোৱা সিধাই আহা ইয়াতে 3 ধৰি ললো 3 ঘৰ এতিয়া তুমি ইয়াৰ পৰা সংযোগ কৰা চাবা ইয়াৰ পৰা আমি ইয়ালৈকে দুঘৰ গৈছো এখিনি 2 হ'ব ইয়াৰ পৰা ইয়ালৈকে আমি কি গৈছো কিমান গৈছো 3 ঘৰ এটো হ'ব 3 ঘৰ এটো 3 তে বিন্দুটো হ'ব আমাৰ এটো 2,3 এতিয়া চোৱা এটো এটা আয়ত ক্ষেত্ৰ আয়তৰ বিপৰীত বাহু সমান অৰ্থাৎ এখিনি দূৰত্ব সমান সেইকাৰণে ইয়াৰ পৰা এলৈকে দূৰত্ব 2 একক এখিনি দূৰত্ব আৰু এখিনি দূৰত্ব একে আয়তৰ বিপৰীত বাহু সমান গতিকে এখিনি হ'ব ডিসটেন্স দূৰত্ব 3 এখিনি হ'ব 2 এতিয়া চোৱা তুমি আমাৰ বিন্দুটো ইয়াতে পালো আমি এতিয়া বিন্দুটো x অক্ষৰ পৰা কিমান আঁতৰত আছে 3 একক y অক্ষৰ পৰা কিমান আছে 2 একক দূৰত্বত ala বুজি x অক্ষৰ পৰা এই p বিন্দুটো 3 একক দূৰত্বত আছে 3 আৰু y অক্ষ এডাল y অক্ষৰ পৰা 2 একক দূৰত্বত আছে গতিকে প্ৰশ্নটো তেতিয়া কি সুধিছে আমাক x অক্ষৰ পৰা p বিন্দুটোৰ দূৰত্ব বিন্দুটো আছিল 2,3 এতিয়া কি পালা চোৱা x অক্ষৰ পৰা 3 একক দূৰত্বত আছে বিন্দুটো 3 গতিকে অপচন ডি পালা বুজি তুমি মনত ৰাখিবা এনেকৈ x অক্ষৰ পৰা দূৰত্ব সুধিলে y স্থানাংকটো চাবা আৰু y অক্ষ বুলি দিয়া থাকিলে তেতিয়া x স্থানাংকটো চাবা তেনেকৈ মনত ৰাখিবা আৰু এইখিনি মই তোমালোকক বুজাই দিম